আর্থিক অবস্থা। হাইস্কুল শিক্ষান্ত পরীক্ষার ফলাফল ঘোষণার পিছতে এজন মাতৃয়ে হুকুকাই কান্দি কান্দি উচি পৰি উঠিছে আমাৰ টাইম নিউজৰ কেমেৰাত। কিয় কান্দিছে, কি কাৰণত কান্দিছে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব আৰু এটাকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীলৈ টাইম নিউজৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজমল সুপার পটিত পড়াম বুলি ভাবিছিলো, কিন্তু মোৰ আর্থিক অবস্থাটো ইমান ভাল নহয়। আজমল বদৰুদ্দিন চাহাবে যদি অলপ সহায় কৰি মোৰ ল'ৰাজনক এজন সুচিকিৎসক বনাই আজমল সুপার পটিত পড়ায় তেনেহলে খুব বেছি ভাল হ'ব। কিয় মেধাবীগড়ৰ এজন ছাত্ৰই চৰকাৰী স্কুলত পঢ়ি 5খন ছাবজেক্টত লেটাৰ সহ উত্তীৰ্ণ হৈছে। বৰহাজিৰা কৰা এজন ব্যক্তিৰ পুত্ৰই আজি চৰকাৰী স্কুলত পঢ়ি 4খন ছাবজেক্টত লেটাৰ সহ 81% পাবলৈ সক্ষম হৈছে। অসমীয়া ফুলাম গামোচাৰে সন্মান যাচিম, কিয়নো 5খন ছাবজেক্টত লেটাৰ পাইছে। আমাৰ নিউজ এইটোৰ তৰফৰ পৰা তোমাক স্বাগতম জনাইছোঁ। আৰু 5খন ছাবজেক্টত তুমি লেটাৰ পোৱাৰ কাৰণে কি ক'বা, কেনেকুৱা লাগিছে? অভিনন্দন জনাইছোঁ 81% পোৱাৰ কাৰণে। আৰু নিউজ এইটোৰ তৰফৰ পৰা মই অসমীয়া ফুলাম গামোচাৰে তেওঁক সন্মান যাচিম, যিহেতু ধন্যবাদ। আজি 81% তুমি পাইছা, নিউজ এইটোৰ তৰফৰ পৰা মই তোমাক অসমীয়া ফুলাম গামোচাৰে আদৰিছোঁ। বহুত ভাল লাগিছে মানে, আৰু ইমান কম সময়ৰ ভিতৰত পঢ়ি মানে ইমান পাৰ্চেণ্টেজ। কেই ঘণ্টা ডেইলি অধ্যয়ন কৰিছা? ডেইলি 5 ঘণ্টা। প্ৰত্যেকজনে আজিৰ মাৰুফৰ ভিডিঅ'টো শ্বেয়াৰ কৰিম। প্ৰত্যেকজনে মাৰুফৰ ভিডিঅ'টো শ্বেয়াৰ কৰি মাৰুফৰ ইচ্ছা কিন্তু আজমল সুপাৰ 40ত অধ্যয়ন কৰাৰ। আজি আজমল সুপাৰ 40ত প্ৰত্যেকগৰাকী মানুহক দেখুৱাই দিয়ক এই ভিডিঅ'টো, কিয়নো মাৰুফৰ স্বাৰ্থত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো আপোনাৰ এটা শ্বেয়াৰে হয়তো আজমল সুপাৰ 40ৰ তেওঁলোকৰ কৰ্তৃপক্ষৰ ওচৰত যাব। তেওঁৰ ঘৰ হৈছে বৰহাউৰ, হোজাই জিলাৰ মুৰাদাৰ থানাৰ অন্তৰ্গত যিখন বৰহাউৰ আছিল। আৰু বৰহাউৰ একিয়াজাত যিখন প্ৰসংগ আছিল যোৱাবাৰ, মেহবুবা বুলি এজন ছোৱালী আছিল, 95% অতিক্ৰম কৰিছিল। সেই মেহবুবা প্ৰসংগ আৰু এইবাৰ প্ৰসংগত আহিছে বৰহাউৰ একিয়াজাদৰ মাৰুফ। আৰু কি জনাবা, কি ক'বা? আপোনাক প্ৰথমতে ধন্যবাদ, ইমান আপুনি অভিনন্দন জনাইছে। আৰু মই এইখিনি পাইছোঁ, ইমান মতলব মই নিজে পঢ়া এইখিনি সম্পূৰ্ণ ঘৰৰ পিতৃ মাতৃয়ে কি কৰে? পিতৃ মাতৃয়ে মোক সহায় কৰিছে পঢ়া শুনাত বহিবলৈ, বহুতো গাইড কৰিছে, সময়মতে খাবলৈ দিছে, কৈছে অকল পঢ়া শুনা কৰা। ময়ো তেনেকুৱা কৰিছোঁ, সেইকাৰণে মই আজি ইমান 81% পাইছোঁ। আৰু অলপৰ কাৰণে গ'ল 4%ৰ কাৰণে মোৰ ডিষ্টিংশ্যনটো গ'ল। আশা আছিল ডিষ্টিংশ্যন। দিন ৰাতি কেই ঘণ্টা মিলাই কেই ঘণ্টা পঢ়িছা? 7-8 ঘণ্টামান হ'ব। 7-8। আসসালামু আলাইকুম, নমস্কাৰ। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। কি জনাব আপোনাৰ? মোৰ ল'ৰাই আজি পাছ কৰিছে, বহুত ধন্যবাদ মোৰ শিক্ষকসকলৰ ওচৰত। আৰু মোৰ ল'ৰাজনৰ কাৰণে সকলোৱে আশীৰ্বাদ দিব। মোৰ ল'ৰাজন আজমল সুপাৰ পটিত পড়াম বুলি ভাবিছিলো, কিন্তু মোৰ আর্থিক অবস্থাটো ইমান ভাল নহয়। আজমল বদৰুদ্দিন চাহাবে যদি অলপ সহায় কৰি মোৰ ল'ৰাজনক এজন সুচিকিৎসক বনাই আজমল সুপাৰ পটিত পড়ায় তেনেহলে খুব বেছি ভাল হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যি আমাৰ ঘৰত আহি আমাৰ অৱস্থা আৰু আমাৰ ল'ৰাটোৰ আজি ৰিজাল্টৰ যি খবৰটো পাইছে, মানে চবে জানিব পাৰিছে। আমি দুখীয়া মানুহ, আমাৰতো ইচ্ছা আছিল আৰু বহুতো ভাল ৰিজাল্ট কৰাৰ কাৰণে ল'ৰাটোক আৰ্থিক অৱস্থা বেয়া থকাৰ কাৰণে আমি ইমান টিউচনি কৰাব পৰা নাই। সেইটো কাৰণে আগলৈকে আমি ডক্টৰ বনাবৰ ইচ্ছা আছে, কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে আমি কি কৰিব পাৰিম, ডক্টৰ হ'ব নে নোৱাৰিব সেইটোৱে সপোনত বহি আছোঁ। যদি কোনো মানে যদি কোনো মানুহে আগুৱাই যদি আমাৰ সপোনটো পূৰা কৰে, তেনেহ'লে তেখেতসকলক মানে জীৱন পৰা মই ভুলিব নোৱাৰিম, পাহৰিব নোৱাৰিম। আৰু তেখেতসকলক মোৰ অনুৰোধ থাকিল, কোনো সহানুভূতি। আমাৰতো এনে মানে হোটেল এখন আছে বৰহাউত, আৰু এনে সৰু সুৰা বিজনেছ কৰোঁ, আৰু কোনোমতে মানে জীৱিকা নিৰ্বাহ কৰি চলি আছোঁ। আচ্ছা, পুত্ৰ ইমান পাৰ্চেণ্টেজ পাইছে, কি জনাব ৰাইজক? ধন্যবাদ জনাম। আমি খুব আনন্দ যে আমার হুয়ায় আজকে আমি একজন দিন হাজিরা করি খানেওয়ালা মানুষ করিয়া আমার হুয়ারে যে অতখান পর্যন্ত পড়িয়া আগাইতে পারছে, তার লাগি আমি স্যার হকলের ধন্যবাদ জানাই। আর স্যার হকলে অনেক কষ্ট করিয়া আমার হুয়ারে পড়াইছেন। সরকারি